নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 53ৰ জৰিয়তে। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনসকল মহিলাই বঞ্চিত হ'ব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কি ক'লে, সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিধন দিব 2,000 টকা। কিন্তু এই 2,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে ৰাজ্যৰ যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই, তেওঁলোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কিন্তু ক'ত কেনেদৰে আবেদন কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ নতুন এটা আপডেট হৈছে। আপডেটটো চাই লওক। সাজু হওক 10 মাৰ্চলৈ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব 9,000 টকা। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। মাত্ৰ 3 দিন, আৰু 3 দিন পিছতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 9,000 টকা। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। 10 মাৰ্চত ৰাতিপুৱা 11 বজাৰ লগে লগে মহিলাসকলৰ বেংকত DBT যোগে 9,000 টকা প্ৰেৰণ কৰিব। 8,000 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু 1,000 টকা। সৰ্বমুঠ লাভ কৰিব 9,000 টকা অৰুণোদয় আঁচনি প্ৰতিগৰাকী হিতাধিকাৰীসকলে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ উপহাৰ দিব বুলি ঘোষণা কৰিছে। আৰু 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 9,000 টকা। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লগতে সাজু কৰিছে ইতিমধ্যে অৰুণোদয় আঁচনিৰ বাবে নতুন এখন তালিকা। এইবাৰ কোনো এগৰাকী মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব 9,000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ বেংকত সোমাব এই টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই বিশেষ ধনৰাশি বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী, অৰ্থাৎ পুৰণিসকলে লাভ কৰিব। লগতে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও আছে কেইবাটাও নতুন নিয়ম, যিসকলে এইকেইটা কাম কৰিব তেওঁলোকেহে লাভ কৰিব টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KYC, অন্যথা নাপাব 9,000 টকা। KYC আপডেট নাথাকিলে আপোনাৰ বেংক একাউণ্টত নোসোমাব এই টকা বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব, যিহেতু এই টকাসমূহ DBT যোগে প্ৰেৰণ কৰিব। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব, যাতে আপোনালোকৰ মোবাইলত মেছেজ আহিব পাৰে। এতিয়াৰ পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। আৰু যদি মাহত টকা জমা নহয় তেন্তে আপোনালোকে এতিয়াৰ পৰা ওচৰ চুবুৰীয়া ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো মাজত মাত্ৰ 2 দিন বা 3 দিন আছে। অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে DBT যোগে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা প্ৰেৰণ কৰিব অসম চৰকাৰে। লগতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 9,000 টকা। অৰ্থাৎ যদি আপুনি পুৰণি হিতাধিকাৰী হয় বা নতুন হিতাধিকাৰী হয়, কোনো কথা নাই, আপোনালোকে কিন্তু এই 9,000 টকা লাভ কৰিব। তাৰ বাবে আপোনালোকৰ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব, কাৰণ এই টকাসমূহ DBTৰ যোগে অসম চৰকাৰে প্ৰেৰণ কৰিব। লগতে মোবাইল নম্বৰটো এক্টিভ ৰাখিব, যিহেতু এই টকাটো DBTৰ যোগে প্ৰেৰণ কৰিব। আৰু প্ৰেৰণ কৰাৰ লগে লগে যাতে আপোনালোকৰ মোবাইলত এটা মেছেজ যায়। গতিকে বন্ধুসকল, যদি আপোনালোকৰ এইখিনি কাম কৰা নাই তেনেহ'লে অতি শীঘ্ৰে কৰি লওক। আৰু যদি কৰিছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মাজত মাত্ৰ 3 দিন, অৰ্থাৎ 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে DBT যোগে 9,000 টকা প্ৰেৰণ কৰিব অসম চৰকাৰে। গতিকে এই টকাটো নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে সোমাব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলৈ কিবা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ, আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব PMAY 2.0 আঁচনিৰ জৰিয়তে চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী পকীঘৰ। নতুনকৈ 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীসকলৰ তালিকা, যিসকলে নতুনকৈ আবেদন কৰিছিলে।
কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভ কৰাৰ পৰা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ চৰকাৰী পকীঘৰক লৈ অসম চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু অসমত নতুনকৈ 30 লাখ পৰিয়ালে নতুনকৈ পাব চৰকাৰী পকীঘৰ। যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। যদি জিঅ' টেগিং কৰিছে তেনেহ'লে নিশ্চয় লাভ কৰিব চৰকাৰী পকীঘৰ। গতিকে চৰকাৰী পকীঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট আহিছে। এইকেইটা কাম কৰিলে লাভ কৰিব 22 নম্বৰ কিস্তিধন। আপডেটটো চাই লওক। কৃষকসকললৈ মোদী চৰকাৰৰ উপহাৰ 2000 টকা পাবলৈ তৎকালে কৰক এইকেইটা কাম নকৰিলে নাপাব টকা। কাৰ কাৰ বেংক একাউণ্টলৈ আহিব 2000 টকা। কোনসকল হিতাধিকাৰীসকলে লাভ কৰিব টকা আগলৈ চাওক। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকসকলে লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা। এইকেইটা কাম নকৰিলে লাভ নকৰিব 22 নম্বৰ কিস্তিৰ টকা বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে আজিয়ে কৰক এই বিশেষ কেইটামান কাম। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে আজিয়ে কৰি লওক EKYC আপডেট। লগতে অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে EKYC আপডেট দিব পাৰিব নিজৰ মোবাইলৰ পৰাও। লগতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰিছে বেংকৰ ব্ৰাঞ্চলৈ যাব। লগতে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম থাকিলে লাভ কৰিব 2000 টকা 22 নম্বৰ কিস্তিধন। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ আহি গ'ল এটা বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ। ফাৰ্মাৰ ID বাধ্যতামূলকভাৱে প্ৰতিগৰাকী কৃষকে বনোৱাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই, অৰ্থাৎ আপুনি যোগ্য হয় নে নহয়। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট। নিজৰ মোবাইলত গুগল ব্ৰাউজাৰ অ'পেন কৰি pmkisan.gov.in অফিচিয়েল ৱেবছাইট চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত কেইবাটা অপশ্যন দেখিবলৈ পাব। তাত ক্লিক কৰিব নাও ইয়ৰ ষ্টেটাছ। তাৰ ওপৰত গৈ আপোনাৰ মোবাইল নম্বৰ বা পঞ্জীয়ন নম্বৰ দি আপুনি চাব পাৰিব নিজে যোগ্য হয় নে নহয়। লগতে 155261 এটা হেল্পলাইন নম্বৰো চৰকাৰে মুকলি কৰিছে। অৰ্থাৎ কৃষকসকলৰ যদি কিবা অভাৱ অভিযোগ বা কিবা সমস্যা হৈ থাকে তেনেহ'লে তেওঁলোকে এতিয়াৰে পৰা দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 22 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে। চৰকাৰে এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, কিন্তু এইটো মাহৰ ভিতৰতে দিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে। কিন্তু চৰকাৰে এইটো কথা কৈছে যে পইচা দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ, কিন্তু পইচা লোৱাৰ দায়িত্ব হৈছে হিতাধিকাৰীসকলৰ। আৰু হিতাধিকাৰীসকলে এই পইচাটো ল'বৰ বাবে EKYC আপডেট কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। লগতে নিজৰ মাটিৰ জমাবন্দীখিনি আপডেট দি লওক। আৰু এই সবিশেষ তথ্যখিনি যদি ঠিক হৈ থাকে তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি শীঘ্ৰেই তেওঁলোকৰ বেংক একাউণ্টত DBD যোগে 2000 টকা 22 নম্বৰ কিস্তিধন প্ৰেৰণ কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যেতিয়া চৰকাৰে ডেট ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।